পুনৰ সাংবাদিক নিৰ্যাতন ৰাজ্যত চিলাপথাৰত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ এজন সাংবাদিক আক্ৰমণৰ বলি হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিনিধি উপস্থিত হৈ সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে। ৩০-৩৫ জনীয়া এটা দলে চিলাপথাৰত প্ৰাগ নিউজৰ সাংবাদিকগৰাকীক কিদৰে আক্ৰমণ কৰিছিল সেই কথা বিৱৰি ক'লে সাংবাদিকজনে চিকিৎসালয়ৰ বিচনাৰ পৰাই। দেহৰ বহু ঠাইত আঘাতপ্ৰাপ্ত সাংবাদিকজন বৰ্তমানো তীব্ৰ অসুস্থতাত ভুগি আছে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিনিধিৰ দলে চিকিৎসাধীন সাংবাদিকজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বিপদৰ সময়ত সাংবাদিকগৰাকীৰ কাষত থিয় দি ঘটনাৰ উচিত তদন্তৰ দাবী জনায়। উল্লেখযোগ্য যে সমগ্ৰ ঘটনাত TMPK নামৰ সংগঠনটোৰ সভাপতিজন জড়িত বুলি অভিযোগ উত্থাপন হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থাই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী আৰু সুচিকিৎসাৰ লগতে সাংবাদিক নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে। আসলতে চিলাপথাৰ ডিমৌ অঞ্চলত পঞ্চায়ত সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি এটা অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ খুব সম্ভাৱনা আছিলে আৰু সেই সূত্ৰে মই প্ৰাগনিউজৰ এজন সাংবাদিক হিচাপে আপোনাৰ ডিমৌ যিটো ব্লগৰ চৌহদত উপস্থিত হৈছিলোগৈ। উপস্থিত হোৱাৰ মাত্ৰকে তেওঁলোকৰ TMPK যিজন সভাপতি আছে, চেণ্ট্ৰেল কেন্দ্ৰীয় সভাপতি আছে, তেখেতে মই উপস্থিত হোৱাৰ লগে লগে তেওঁৰ লগত থকা ব্যক্তিসকলক দেখাই দিছিল যে তাত আহি সাংবাদিক উপস্থিত হৈছে বুলি। তাৰ কোনো ধৰণৰ সোধপোছ নকৰাকৈ ৩০-৩৫ জনীয়া মানুহ পাছফালৰ মোৰ মাথাত আক্ৰমণ কৰি মোৰ পিঠিত আক্ৰমণ কৰি পেলাই ৩০-২৫ জনীয়া এটা দলে কৰি পেলাই মোৰ ফোনটো যিটো আইফোন আছিলে আইফোনটো কাঢ়ি লৈ গ'ল তেওঁ। তাৰপাছত কেৱল কোনো ধৰণৰ কোনো কথা নুশুধাকৈ মই জাষ্ট উপস্থিত হোৱাৰ পাছতে মোক গোটেই পাছফালৰ পৰা পিঠিত মূৰত আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি পেলাই মোক গোটেই ফোনটো কাঢ়ি লৈ যায় আৰু কৈছে তোৰ আপোনাৰ ইয়াত কি প্ৰয়োজন আছে, ইয়াত কি টকা, ইয়াত নিউজ চলে নাই, ইয়াত আমাৰ মতে চলিব, এনেধৰণৰ কিছুমান মন্তব্য কৰি পেলাই মোক ফোনটো কাঢ়ি লৈ যায় তেওঁলোকে। কালি মাধুৰ্য শইকীয়াক আক্ৰমণ কৰাৰ ঘটনাটো খবৰ পালোঁ। আজি আমি তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ। তেখেতৰ যিখিনি আচলতে আক্ৰমণ দেখিলোঁ, তেখেতৰ সৰ্বশৰীৰত বিশেষকৈ মূৰত তেখেতে গুৰুতৰভাৱে আঘাত পাইছে। তেখেতৰ আচলতে এতিয়া চিকিৎসকে CT স্কেন কৰাৰ পাছতহে আচল তথ্যটো দিব পাৰিব। অতি বৰ্বৰ এটা আক্ৰমণ হৈছে। এইটোক আমি তীব্ৰ ভাষাৰে ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এনে ঘটনা শুনি দুখ পাইছোঁ। আৰক্ষী প্ৰায় 50 মিটাৰমান আঁতৰতে আছিলে। আৰক্ষীৰ সন্মুখতে এইটো ঘটনা সংঘটিত হৈছে। এইটো অতি দুৰ্ভাগ্যজনক, আমাৰ গণতন্ত্ৰৰ বাবে অতি দুৰ্ভাগ্যজনক। আচলতে চৰকাৰখনত এতিয়া এনেকুৱা ধৰণৰ কিছুমান ঘটনা সংঘটিত হৈছে। কিছুদিনৰ আগতে আপোনালোকে সকলোৱে জানে এগৰাকী মাননীয় মন্ত্ৰীয়ে কেনেদৰে সাংবাদিকক অপমান কৰিছিলে। এই চৰকাৰখনৰ এটা পৰিৱেশ সৃষ্টি কৰিছে যে তেওঁলোকৰ দৃষ্টিত বাকীবিলাকৰ মান মৰ্যাদা নাই, বাকী মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰখিনি ক'ৰবাত খৰ্ব কৰিবলৈ গৈছে। সাংবাদিকসকলক গণতন্ত্ৰৰ দৃষ্টি বুলি কোৱা হয়। গণতন্ত্ৰৰ দৃষ্টিটো তেওঁলোকে নাইকিয়া কৰিবলৈ আমাৰ দৃষ্টি আমাক অন্ধ কৰি দিয়াৰ এটা ষড়যন্ত্ৰ কৰিছে এই চৰকাৰখনে। এই কথাখিনি প্ৰমাণ হৈছে। আপুনি কালিৰ ঘটনাটো মাধুৰ্য শইকীয়াৰ ঘটনাটোৰ দৰেই এটা শিৱসাগৰত ঘটনা কালি সংঘটিত হৈছে। শিৱসাগৰত আপোনাৰ থানাৰ OC জনৰ সন্মুখতে এজন জিনমাত থকা এজন অপৰাধী, এজন ডকাইতে এজন সাংবাদিকক হত্যাৰ ভাবুকি দিছে। এই ঘটনাবিলাকে এই কথাটোকে সূচাইছে যে বৰ্তমান সময়ত সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই এইখন চৰকাৰে। আৰু এইখন চৰকাৰে সাংবাদিকক বিভিন্ন সময়ত এইখন চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কে সাংবাদিকসকলক সদায় এটা হেয় জ্ঞান কৰি ৰাজহুৱাভাৱে যিবিলাক মন্তব্য কৰি আছে, এই মন্তব্যবিলাকৰ কাৰণে আজি পৰিৱেশ অৱনমিত হৈছে। সেই পৰিৱেশৰ বাবে আজি আপুনি চাওক যিটো ঘটনা সংঘটিত হ'ল মাধুৰ্য শইকীয়াৰ ক্ষেত্ৰত, সেই ঘটনাটোত চৰকাৰ শাসকীয় পক্ষৰ গণশক্তি আৰু BJP সমৰ্থকসকলে আক্ৰমণ কৰিছে। আৰু যিটো আক্ৰমণ কৰিব লগা কোনো ঘটনা নহয়, যিখিনি কথা আমি বুজি পালোঁ। আৰু সেই এটা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে যদি এজন সাংবাদিকৰ ওপৰত তেওঁক বিনা কাৰণত আক্ৰমণ কৰে, এই ঘটনাবিলাক আমি কি বুলি ভাবিম? এই ঘটনাবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হৈছেনে? আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, সাংবাদিকৰ তেওঁ প্ৰকৃততে নিৰাপত্তা দিব পাৰিবনে?
সাংবাদিকক এনেধৰণে যদি মৰ্যাদা হানি হৈ থাকে, সাংবাদিকৰ যদি নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি থাকে, সাংবাদিকে এইখন চৰকাৰৰ প্ৰতি আস্থা ৰাখিব পাৰিবনে? আজিৰ তাৰিখত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, মাধুৰ্য হত্যাৰ আক্ৰমণৰ ঘটনা তেওঁৰ অতি শীঘ্ৰে এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰি তদন্ত কৰিবৰ বাবে আমি ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে অনুৰোধ জনাইছোঁ। হয়, খুব আচলতে এক দুৰ্ভাগ্যজনক ঘটনা। আমি প্ৰতিটো সময়তে আমি সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আমি আচলতে দাবী উত্থাপন কৰি আহিছোঁ যদিও দৈনিক আচলতে বিভিন্ন প্ৰান্তত সাংবাদিক নিৰ্যাতনে হওক বা সাংবাদিকক এনেধৰণে আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। যোৱাকালি যিটো ঘটনা, সাংবাদিক এজনে কোনো মতেহে আচলতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল। তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিল যদিও কিন্তু গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত স্বাস্থ্য চিকিৎসালয়ত আচলতে তেওঁ মৃত্যুৰ সৈতে তেওঁ আচলতে যুঁজি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে যিটো ভিডিঅ' আচলতে ভাইৰেল হৈছে, সেই ভিডিঅ'ৰ পৰা আচলতে গাৰ নোম শিয়ৰি যোৱা এটা ভিডিঅ'। ইমান লাঠি জোং লৈ দিনৰ পোহৰত আৰক্ষী প্ৰশাসনৰ সন্মুখত এগৰাকী সাংবাদিকক এনেধৰণে খেদি খেদি হত্যা কৰাৰ যি প্ৰচেষ্টা চলালে, আৰু ইয়াৰ পাছতো আৰক্ষীৰ ওচৰত গোচৰ দিয়াৰ পাছতো এতিয়ালৈকে কিন্তু এইখন চৰকাৰে সেই বিষয়টোৰ সন্দৰ্ভত গোচৰ পঞ্জীয়ন নকৰাৰ লগতে এই আক্ৰমণৰ ঘটনাত যিসকল স্পষ্টৰূপে আচলতে প্ৰতিফলিত হৈ আছে সেই ভিডিঅ'ত, তাৰ কোনো আৰু তদন্তৰ কোনো প্ৰয়োজনেই নাই, তাত সম্পূৰ্ণৰূপে ওলাই আছে। গতিকে ইয়াৰ পাছতো কোনো ধৰণৰ আচলতে তেওঁলোকে ন্যায় প্ৰদান নকৰাটো খুব এক দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জৰিয়তে আজি আমি এটা সজাতি দলে এই চিকিৎসালয়ত আমি উপস্থিত হৈছোঁ, তেওঁৰ স্বাস্থ্যৰ বুজ লৈছোঁ আৰু তেওঁৰ সুচিকিৎসাৰ দায়িত্ব অসম চৰকাৰে লোৱাৰ লগতে এই সমগ্ৰ ঘটনাটোত যিকেইজন আচলতে আমি জানিবলৈ পোৱা মতে এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ স্বয়ং সভাপতিগৰাকীয়ে এনেকুৱা ধৰণৰ কাৰ্যত আচলতে জড়িত হৈ আছে, সাংবাদিক আক্ৰমণৰ কাৰ্যত। আমি অসমৰ এই ডিব্ৰুগড়ৰ পৰা আহ্বান জনাইছোঁ সমূহ সাংবাদিকসকলক, অসমৰ যিহেতু সাংবাদিক ঐক্য সকলোৱে ঐক্যবদ্ধভাৱে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে, সাংবাদিকৰ ন্যায় বিচাৰি সাংবাদিকৰ ন্যায় সুনিশ্চিত কৰাৰ কাৰণে দাবী উত্থাপন কৰি আহিছে। গতিকে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ, তেনেধৰণৰ সংগঠনক আচলতে বঞ্চিত কৰিব লাগে, তেনেধৰণৰ সংগঠনক কোনো ধৰণৰ পৰৱৰ্তী দিনত কিন্তু বাতৰি কৰাৰ পৰা বিৰত থাকিব লাগে। কাৰণ কোন মুহূৰ্তত কেতিয়া আকৌ সাংবাদিকক তেওঁলোকে আক্ৰমণ কৰাৰ লক্ষ্য কৰি ল'ব, এয়া আচলতে কোনো ধৰণৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰে। গতিকে আমি অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক সজোৰে দাবী উত্থাপন কৰিছোঁ, সেই সংগঠনৰ যিজন মূল আক্ৰমণকাৰী আছিল তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে যিসকল আমি ভিডিঅ'টো দেখিবলৈ পাইছোঁ বিভিন্নজনে লাঠি জোং লৈ তেওঁক আক্ৰমণ কৰিছে, এই আক্ৰমণকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত কঠোৰতকৈ কঠোৰ শাস্তি আচলতে দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু নহ'লে কিন্তু দৈনন্দিন সাংবাদিক নিৰ্যাতনৰ ঘটনা, সাংবাদিক এনেধৰণে প্ৰহাৰৰ ঘটনা, সাংবাদিক আক্ৰমণৰ ঘটনা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। যোৱাকালি আমি দেখিছিলোঁ শিৱসাগৰত এজন গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ হাতত আৰক্ষীৰ বেষ্টনী, আৰক্ষী হেণ্ডকাপ লগোৱাৰ পাছতো সাংবাদিকক তেওঁ লক্ষ্য কৰি লৈছে। গতিকে খুব এক দুৰ্ভাগ্যজনক ঘটনা। দৈনিক যেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত সাংবাদিক নিৰ্যাতনৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে, আচলতে এই নিৰ্যাতন এই যিসকল আক্ৰমণকাৰীক তেওঁলোকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, যাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকক এনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত এই সাংবাদিক আক্ৰমণকাৰীক যদি গ্ৰেপ্তাৰ তথা আটক নকৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী দিনত অসমৰ সমূহ সাংবাদিকে ঐক্যবদ্ধ হৈ আচলতে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিব লাগে বুলি আমি ডিব্ৰুগড়ৰ পৰা আহ্বান জনাইছোঁ। আচলতে এই কথা বাৰ্তাবিলাক অসম চৰকাৰক এটা গৃহ বিভাগক এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, যিহেতু নেকি গৃহ বিভাগটো ব্যাঘ্ৰম বিভাগটো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰীক্ষণ কৰি আছে, তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত অসমত সাংবাদিকৰ ওপৰত যেনেধৰণৰ অমানৱীয় অত্যাচাৰ, অমানৱীয় কাণ্ড, লাঠি জোং দা লৈ যেনেধৰণৰ খেদি খেদি যেনেধৰণৰ সাংবাদিকক প্ৰহাৰ কৰিছে, এই প্ৰহাৰ কৰাক আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছোঁ। আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীজনে যে বহুত ডাঙৰ ডাঙৰ ভাষণ মাৰি থাকে, আচলতে তেখেতলোকক যে আমি বাৰে বাৰে কৈ আছোঁ, সাংবাদিকসকলে কৈ আছে, আমি দল সংগঠনসমূহে কৈ আছোঁ যে সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ। আজি পৰ্যন্ত তেখেতলোকে বহু কথা ক'লে, কিন্তু সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আজিও কিন্তু অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো পদক্ষেপ গ্ৰহণ নকৰাত আমি ক্ষুব্ধ হৈছোঁ আৰু তেখেতক সকীয়নি প্ৰদান কৰিছোঁ। অতি শীঘ্ৰেই যাতে সাংবাদিকসকলক নিৰাপত্তা প্ৰদান কৰক। আৰু যোৱাকালি যিটো ঘটনা
ধেমাজিৰ যিটো ঘটনা মাধুৰ্য শইকীয়া নামৰ যিজন সাংবাদিক প্ৰাগ নিউজৰ এজন সাংবাদিক সত্যনিষ্ঠাৰ বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে সেই সাংবাদিকজনক নিৰ্মমভাৱে তেখেতক হত্যা কৰিবলৈ চেষ্টা কৰিছিল এদল দুৰ্বৃত্তই আৰু তাৰ যিজন বিধায়ক স্থানীয় বিধায়কজনক ধিক্কাৰ জনাইছোঁ আৰু যি দল সংগঠনৰ নেতৃত্বত লৈ তেখেতলোকে আমাৰ প্ৰাগ নিউজৰ সাংবাদিকক মাধুৰ্য শইকীয়াক যেনেধৰণৰ নিৰ্মমভাৱে হত্যা কৰিবলৈ খেদি দা জোং জাঠি লৈ আপোনালোকে ভিজুৱেলসমূহত দেখিছে যেনেধৰণৰ অমানৱীয় অত্যাচাৰ কৰিলে আচলতে মানৱতাৰ যে শেষ হৈছে অসমত যে মানৱতাৰ লজ্জা কৰিছে অসমত যে মানৱতাৰ নিশেষ কৰিবলৈ এখন চৰকাৰ যে উঠি পৰি লাগিছে এইটো প্ৰমাণ হৈছে আৰু বিজেপি যিখন চৰকাৰ বৰ্তমানে যিখন চৰকাৰ তেখেতলোকে জাতি জনগোষ্ঠীক সুৰক্ষাৰ কথা কয় কিন্তু এইসকল সংবাদ গোষ্ঠীসকল কি আমাৰ জাতি জনগোষ্ঠীৰ মানুহ নহয় নেকি তেখেতলোকক অসমৰ যি জনগণ আছে জনগণক আচলতে আপোনালোকে সুৰক্ষা প্ৰদান কৰিব পৰা নাই আৰু গৃহৰ বিভাগটো একদম ব্যৰ্থ হৈছে বুলি আমাৰ অনুভৱ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা বাৰে বাৰে কৈছোঁ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক আপোনালোকে বহু বাৰে আজি গৰু গাইৰ ওপৰত যিহেতু নেকি গিৰ গাইৰ ওপৰত যিহেতু সম্পৰ্ক আছিল সাংবাদিকসকলক এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি আপোনালোকে অপমান কৰিছে যিজন মন্ত্ৰীক আপোনালোকে আজিও তেখেতক কোনো নাকি লগাব নোৱাৰিলে তাতকৈ আৰু লজ্জা কথা নাই আৰু তৃতীয়তে এটা কথা কৈছোঁ সাংবাদিকসকলক যে বাৰে বাৰে আজি দিলৱাৰ হুছেইন ডাঙৰীয়া এটা সত্যনিষ্ঠাৰ বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে আপোনালোকে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰে তাৰ পৰিপ্ৰেক্ষিতত আজি যে এই যে মাধুৰ্য শইকীয়াক যে ইমান নিৰ্মমভাৱে অত্যাচাৰ কৰিলে আপোনালোকৰ বিজেপি যিসকল ভেৰুণীয়া গুণ্ডাই যে খেদি মানুহজনক যে ইমান পিটিলে একদম অৱস্থা বেয়া কৰি দিলে পিঠিত তেখেতৰ চালে দুখ লাগে এতিয়া আমি আহি প্ৰত্যক্ষ কৰিছোঁ তেখেতৰ যিবিলাক আঘাতৰ চিনত স্পষ্ট কৰিছে 40-50জনীয়া এটা দুৰ্বৃত্তৰ দলে যিসকল নৰবিকাশ বুলি কৈছে এই নৰবিকাশসকলে যেনেধৰণৰ অমানৱীয় অত্যাচাৰ কৰিলে এইসকলক চিনাক্ত কৰি কিন্তু অতি শীঘ্ৰেই অতি কম সময়ৰ ভিতৰত তেখেতলোকক যদি জেল হাজতলৈ প্ৰেৰণ নকৰে নহ'লে কিন্তু আমি ডিব্ৰুগড়ত নহয় গোটেই অসমতে আমি ইয়াৰ এটা উচিত প্ৰত্যুত্তৰ দিম আৰু ইয়াৰ ওপৰত এটা গণতান্ত্ৰিক প্ৰতিবাদ আমি কৰিবলৈ বাধ্য হ'ম বাৰে বাৰে কিন্তু অসম চৰকাৰে তেখেতলোকৰ বিজেপি যিসকল গুণ্ডা বাহিনীয়ে আমাৰ সাংবাদিকসকলক লৈ যেনেধৰণৰ প্ৰহাৰ কৰি আছে যেনেধৰণৰ মাৰপিট কৰিছে কিন্তু সাংবাদিকসকলৰ ওপৰত ইমান তেখেতলোকৰ বিজেপি চৰকাৰখনৰ কি তেখেতলোকৰ দুৰ্বলতা আছে যে সাংবাদিকে সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে আপোনালোকৰ ইমান কিন্তু আপোনালোকে মোৰ এটা আমাৰ অনুভৱ হৈছে যে আপোনালোকে আচলতে চুৰ কৰিছে নেকি আমাৰ অনুভৱ হৈছে আচলতে চুৰ কৰিলেহে ভুল কৰিলেহে আচলতে মানুহৰ ইমান লজ্জা অনুভৱ কৰে আপোনালোকৰ যিসকলে ভুৱন পেগু ডাঙৰীয়াৰ যিসকল নেতৃত্বত যিসকল গুণ্ডা বাহিনী আছে এখেতলোকক কিন্তু অতি শীঘ্ৰে কাৰ্য কৰিবলৈ আৰু ভুৱন পেগু ডাঙৰীয়াক মন্ত্ৰী বা তেখেতৰ MLA যিটো পদ আছে এই পদত তেখেতলোকক এখন উচ্চ কমিটি বহাই তাৰ ওপৰত এটা উচ্চ তদন্ত কৰিব লাগে আৰু ভুৱন পেগু ডাঙৰীয়াকো আইনী আওতালৈ আনি তেখেতলোকক শাস্তি বিহিব লাগে বুলি আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি অনুৰোধ জনাইছোঁ অনাগত দিনত যদি ইয়াৰ ওপৰত যদি আপোনালোকে এই পৰিৱেশটোৰ ওপৰত যদি সাংবাদিকসকলৰ ওপৰত যদি আপোনালোকে সুনিশ্চিত পৰিৱেশ এটা ভাল পৰিৱেশৰ সূচনা কৰিব নোৱাৰে কিন্তু অনাগত দিনত ইয়াৰ আপোনালোকে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব এয়া আপোনালোকে নিশ্চিত হৈ থাকক অসম আদিত্য ডিব্ৰুগড়।